শেহতীয়াকৈ আপোনাৰ জনপ্ৰিয়তা সংখ্যালঘু এলেকাত দেখিবলৈ পোৱা গৈছে 79%, আৰু বিপৰীতে দেখিবলৈ পোৱা গৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ 9%। গতিকে ইয়াৰ আঁৰত কি বুলি ভাবে? সংখ্যালঘু এলেকাত আপোনাৰ যিটো জনপ্ৰিয়তা 79% আপোনাৰ দেখিব পোৱা গৈছে। চাওক, এনেকুৱা বহুত ছাৰ্ভে থাকে। মই নিজেই নিজৰ যোৰহাট লোকসভা সময়ত ছাৰ্ভে দেখিছিলোঁ যে মই 3 লাখ ভোটৰ মাৰ্জিনৰ পৰা মই পৰাজিত হ'ম, আৰু এনেকুৱা ঢেৰ ছাৰ্ভে দিল্লীলৈ গৈছিলে। তো সেইকাৰণে মই এটাই ছাৰ্ভে ওপৰত বিশ্বাস কৰোঁ, জনসাধাৰণৰ ছাৰ্ভে। আৰু জনসাধাৰণ যিদৰে আমাৰ মাজত আহিছে, এই কথাটো নিশ্চিত যে ভূপেশ বাঘেল ডাঙৰীয়া কোৱাৰ দৰে যে আমি সকলোৱে অনুভৱ কৰিছোঁ যে অসমৰ মান পৰিচয় আছে, অসমৰ স্বাভিমান আছে, অসমৰ ইতিহাস আছে, আমাৰ এটা সংস্কৃতি আছে, আমাৰ এটা আইডেণ্টিটি আছে, যি লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। ৰাইজে বিচাৰে যে এইখন চৰকাৰৰ পতন হওক, নতুন বৰ অসম আমি সকলোৱে হাতত হাত ধৰি আমি গঢ় দিবলৈ আগবাঢ়ি যাওঁ। এই চবেই ওপৰতে মোৰ বিশ্বাস আছে।